আজি কলিয়াবৰত পোনপ্ৰথমে শিলঘাটত, তাৰপিছত কেলিডেন চাহ বাগিচাত, তাৰপিছত সোণাজুৰিত, তাৰপিছতে আমলখি চাহ বাগিচাত আৰু এতিয়া মুখ্য কাৰ্যালয়ত আজি আপোনালোকে প্ৰথম দেখিছে আমাৰ বড়ো ছাত্ৰ সন্থাকে ধৰি যথেষ্টখিনি বড়ো সম্প্ৰদায়ৰ যুৱকৰ যি নেতৃত্বত থকা যুৱক তেখেতসকলে যোগদান কৰিছিল। তাৰপিছতে আমাৰ কলিয়াবৰৰ আমাৰ সকলোৱে জানে যতীন বৰা, ৰাণু তাঁতী, ৰাণা বৰা, যিসকল কংগ্ৰেছৰ সকলোৰে মুখে মুখে থকা নাম। তেখেতসকল অকল জিলা পৰ্যায় নহয়, ৰাজ্যিক পৰ্যায়ৰো তেখেতসকলে বিষয় বাবদ অধিষ্ঠিত হৈ আছিল। তেখেতসকলকে ধৰি বহু স্থানীয় বিষয়ববীয়াই আজি অসম গণ পৰিষদত যোগদান কৰিছে। ইয়াৰ উপৰিও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰায় কেইগৰাকী নেতৃস্থানীয়, তেখেতসকল প্ৰাক্তন অৱশ্যে, তেখেতসকলে আজি যোগদান খন্তেক পিছতে কৰিব। আমি দেখিছো যে কলিয়াবৰত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, ৰাজনৈতিক দল, সামাজিকভাৱে প্ৰতিষ্ঠিত বহু ব্যক্তিয়ে অসম গণ পৰিষদ দলত আজি যোগদান কৰি দলটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে আৰু তেখেতসকলে আঞ্চলিকতাবাদক প্ৰত্যাখ্যান কলিয়াবৰত উৰুৱাই ৰাখিবলৈ চেষ্টা কৰিছে। কেতিয়াওতো শূন্য নহয়, কিন্তু যিখিনিয়ে কংগ্ৰেছক ধৰি ৰাখিছিল, যিসকলে কংগ্ৰেছৰ নেতৃত্ব দি আহিছিল, তেখেতসকল আজি কংগ্ৰেছৰ সলনি আঞ্চলিক দল অসম গণ পৰিষদত যোগদান কৰিছে। এই ক্ষেত্ৰত আপোনালোকে যিবিলাক শুনি আছে, আমি তথ্য পাতি যিখিনি দেখিলো, তথ্য পাতিৰ মতে তেখেতৰ তথ্য পাতি শুদ্ধ আছে। চৰকাৰীভাৱে তাৰ এনকুৱাৰী হৈছে, চৰকাৰী এনকুৱাৰীটো তাক তথ্য শুদ্ধভাৱে আমি পাইছো। গতিকে আমি জনাত ইয়াত কোনো ধৰণৰ ভুল নাই। সেই ধৰণে আমি তেখেতক প্ৰাৰ্থিত্ব দিছো। মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰথম যেতিয়া ভোটাধিকাৰ মোৰ আহিছিলে, তেতিয়াৰ পৰাই মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈয়ে এজন সৈনিক হিচাপে মই কলিয়াবৰত কাম কৰি আছিলো। বৰ্তমান আমি কলিয়াবৰত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব নিদি, য'ত কোনো ভেটি নথকা, কোনো এজন সদস্য নথকা ৰাইজৰ দলৰ প্ৰাৰ্থী টিকেট দিলে। আমি ৰাইজৰ দলক, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কলিয়াবৰৰ যিসকল আমাৰ আজি যিসকলে ইয়াত জইন কৰিছে, সকলোৱে আমি তেখেতক কোনো কাৰণতে আমি মানি নলওঁ। আমি কলিয়াবৰত, বিশেষকৈ কলিয়াবৰত আমাৰ অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি সন্মানীয় মহন্ত ডাঙৰীয়া তথা প্ৰাক্তন বিধায়ক মন্ত্ৰী, তেখেতক আমি যি কলিয়াবৰৰ যি কৰ্ম, যি উন্নয়ন, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দল ত্যাগ কৰি তেখেতক আমি অভিভাৱক হিচাপে গ্ৰহণ কৰি আমি আজি অসম গণ পৰিষদ দলত যোগদান কৰিছো।